APSC প্ৰিপেৰেশ্যনটো বহুত কম সময়তে কৰা হ'ল। মই যোৱাবাৰ নৱেম্বৰৰ লাষ্টৰ ফালেহে মানে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ। তো মানে ডিচেম্বৰ মানৰ পৰা ভালকৈ মানে প্ৰিপেৰেশ্যন ষ্টাৰ্ট হৈছিল মোৰ। তো প্ৰথমতেতো মই কি বুলি কয় আগৰ কুৱেশ্যন পেপাৰবিলাক চাইছোঁ কেনেকুৱা কুৱেশ্যন আহে। তো সেইটো অলপমান এনালাইচিছ কৰি উঠি সেই হিচাপে কেনেকুৱা কুৱেশ্যন আহে এনেকুৱাটো চাই পেলাই মানে প্ৰস্তুতি চলাব ষ্টাৰ্ট কৰিছিলোঁ মানে। মই ভাবোঁ আজি যিহেতু মই পাইছোঁ মানে ইমান কষ্ট কৰাৰ ফল পাইছোঁ, গতিকে নিশ্চয় আজিকালি নিযুক্তি দিয়া আৰম্ভ কৰিছে চৰকাৰে, এইটো বহুত ভাল কথা। মোৰ কিবা এটা ভাল কাম কৰা মন আছিলে, ভাল পজিশ্যন এটা পোৱাৰ যোগ্য বুলি মই নিজকে ভাবোঁ, সেইকাৰণে মানে আৰম্ভ কৰিছিলোঁ আৰু পাম বুলি মোৰ আশা আছিলে। মই জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা ক্লাছ 12 পাছ কৰিলোঁ। তাৰপিছত মই বজালী কলেজৰ পৰা ইংলিছত মেজৰ লৈ পেলাই ডিগ্ৰী পাছ কৰিলোঁ। তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰিছোঁ ইংলিছতে, আৰু সেই একেলগে মোৰ এবাৰতে নেটো ক্লিয়াৰ হ'ল। তাৰপিছত মই বিজনী কলেজত কণ্ট্ৰেকচুৱেল এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কাম কৰিছিলোঁ। তাৰে পিছত মই যোৱাবাৰ তাৰ পৰা আহি ইয়াতে মানে অলপমান প্ৰাইভেট স্কুল এখনত কাম কৰিছিলোঁ, কলেজ এখনত, শ্ৰীৰাম একাডেমীত। তাৰে পিছত তেতিয়াই মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰা মানে ইয়াতে প্ৰিপেৰেশ্যন কৰা টাইমত মানে মোৰ ঘৰত গৈছোঁ। মোৰ একচুৱেলি কিমান ভাল হ'লে, অ'ৰেলটো মোৰ ভালেই হৈছিলে, কিন্তু মানে মোৰ এক্সামবিলাক বাৰু মই নিজে পঢ়া হিচাপে ভালেই হৈছে, কিন্তু মানে কিমান ভাল হ'লে বা মানে চিলেকশ্যন হয় ফাৰ্ষ্ট এটেম্প্ট হিচাপে এইটো আইডিয়া নাছিলে। মোৰ প্ৰিলিমছতো মই এৰাউণ্ড 100 মাৰ্ক পাইছিলোঁ। তো ভাবিছোঁ বহুত কম চাগে, 200ৰ ভিতৰত 100, কিন্তু বহুতে কৈছে এইখন পেপাৰত 100 মাৰ্কছটো বহুত, কিন্তু মোৰ বিশ্বাস হোৱা নাছিলে যে মই পামনে 100ত সঁচাকৈ। তাৰে পিছত যেতিয়া হ'ল তেতিয়া বিশ্বাস হ'ল, মানে কাট অফ পেপাৰ টান আহিছে কাৰণে এবাৰ কাট অফ কমেই গৈছে চাগে এনেকৈ। তাৰে পিছত মেইনছতো মানে মই লিখিছোঁ, ভালেই লিখিছোঁ, কিন্তু মানে মোৰ এনেকুৱা লাগি আছিলে আৰু অলপমান টাইম পালে বহুত ধুনীয়া আনচাৰ লিখিব পাৰিলোঁ হয়। তো মানে এনেকৈ হ'ব নে নহ'ব সেইটো মানে আইডিয়া নাছিলে, কিন্তু চবৰেতো কম টাইমে থাকে, চবে তেনেকুৱা আনচাৰেই লিখিছে চাগে, মোৰ হৈ গ'ল সেইকাৰণে। মেইনছত খুব টান আছিলে নেকি? টান নাছিলে, আনইউজুৱেল আছিলে। আৰু এইবাৰ পেপাৰখন এনেকুৱা নাছিলে যে কিতাপ মুখস্থ কৰি চবেই এনচাৰ লিখিব, এনেকুৱা নাছিলে। অলপমান বাহিৰা নলেজ কিমান আছে সেইটো জুখিছে মানে। এইবাৰ পেপাৰখন ভাল আহিছে, পেপাৰখন ভাল লাগিছে মোৰ। আৰু ভাইভা যিটো অ'ৰেল হয়, ভাইভাটো ভাল হৈছে মোৰ, মানে ভাইভাটোত কনফিডেঞ্চ আছিলে মোৰ। ইনফেক্ট মোক পেনেলেও কৈছিলে ভাল দিছোঁ বুলি ভাইভাটো। কেনেধৰণৰ কুৱেশ্যন আছিলে তাত? কুৱেশ্যন বেছিভাগ বেকগ্ৰাউণ্ডৰ ওপৰতে সুধিছে। মই যিহেতু লিটাৰেচাৰৰ ষ্টুডেণ্ট, মোক কিছুমান ৰাইটাৰৰ ৱৰ্কছৰ ওপৰত সুধিছে, যেনেকৈ খালিদ হুছেইনৰ নভেলৰ কথা সুধিছে, অমিতাভ ঘোষৰ নভেলৰ কথা সুধিছে। তাৰে পিছত মই বিজনী কলেজত যিহেতু কাম কৰিছিলোঁ, বিজনী কলেজৰ এৰিয়াটোৰ ওপৰত সুধিছে, তাৰ কেনেকুৱা, কি দিশত আগবঢ়া, কি দিশত পিছপৰা, বা তাত মই এপইণ্ট হ'লে কেনেকুৱা কাম কৰিম এইটো সুধিছিলে। তাৰে পিছত কাৰেণ্ট এফেয়াৰৰ ভিতৰত সুধিছিলে ইয়াতে যিহেতু আমাৰ পাঠশালাতে সাহিত্য সভাৰ এইবাৰ ছেশ্যন হ'ব, তো সাহিত্য সভাৰ লগত জড়িত কিছুমান কণ্ট্ৰভাৰ্চিৰ ওপৰত মতামত সুধিছিলে। লগতে মোৰ নিজৰ ষ্ট্ৰেংথ আৰু উইকনেছ ক'ব দিছিলে। তোমাৰ ভাল লগা কুৱেশ্যন কি আছিলে অ'ৰেলত? ভাল লগা, মই যিহেতু লিটাৰেচাৰ ষ্টুডেণ্ট, যিটো লিটাৰেচাৰ বেকগ্ৰাউণ্ডৰ ওপৰত যিখিনি কুৱেশ্যন আছিলে সেইখিনি মোৰ ভাল লাগিছে। সেইখিনি মই বহুত ভাল এনচাৰ এটা দিব পাৰিছোঁ, আৰু তেওঁলোকেও ছেটিছফাইড যেন লাগিছে। কেনেকুৱা কুৱেশ্যন আছিলে অকণ কৈ দিবা নেকি, ষ্টুডেণ্টবিলাকো উপকৃত হ'ব? মোক লিটাৰেচাৰ ষ্টুডেণ্ট হিচাপে প্ৰথমতে সুধিছিলে কাৰ ৱৰ্কছ ভাল লাগে। মই খালিদ হুছেইনিৰ কথা ক'লোঁ। তেওঁৰ এখন নভেলৰ মানে ক'ব দিছে কেনেকুৱা টপিকৰ লগত ডিল কৰে, এইটো ক'ব দিছে। তাৰে পিছত অমিতাভ ঘোষ, আমাৰ কি বুলি কয়, ইণ্ডিয়াৰ বহুত পপুলাৰ নভেলিষ্ট, তেওঁৰ ৱৰ্কৰ কথা সুধিছে। এইবিলাক মই পঢ়ি থৈছোঁ যেতিয়া বহুত। তুমি জিকেবিলাক কেনেকৈ চাইছিলা? মানে জিকেটো ক'ৰ পৰা নলেজটো বিশেষকৈ কিতাপ নে পেপাৰ্ছ নে কেনেকুৱা? মই মান্থলি মেগাজিন চাইছিলোঁ। বহুত কোচিং ইনষ্টিটিউটে মান্থলি মেগাজিন দিয়ে, মান্থলি মেগাজিন চাইছিলোঁ। নিউজ পেপাৰ মোৰ ডেইলি পঢ়িব টাইম হোৱা নাছিল, কাৰণ যিহেতু মই কম টাইমত ভিতৰত প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু মোৰ জব কৰিও আছিলোঁ, সেইকাৰণে নিউজ পেপাৰ হোৱা নাছিলে। কিন্তু নিউজ পেপাৰ এনালাইচিছৰ ভিডিঅ' চাইছিলোঁ মই ইউটিউবত।
মই কম্পিটিশ্যন ছাকচেছ ৰিভিউটো সেইটো মই স্কুলত থাকোঁতে পঢ়া। এতিয়া মই মানে মোৰ প্ৰিপাৰেশ্যনৰ টাইমত পঢ়া নাই। স্কুলত থাকোঁতে মোৰ এনেই পঢ়ি ভাল লাগিছিলে কাৰণে মই পঢ়িছিলোঁ, দেউতাই আনি দিছিলে। কিন্তু এতিয়া মই পঢ়া নাই। কিন্তু এতিয়া মেগাজিনবিলাক মানে ফ্ৰীতে চবৰে কাৰণে এভেইলেবল হয়, গতিকে এইটো বহুত সুবিধাজনক বুলি মই ভাবোঁ চবৰে কাৰণে। টাইম থাকিলে নিশ্চয় কৰিব, কোনোবাৰ যদি এক্সেছ আছে সেইবিলাকো ভাল। মই যিহেতু মোৰ সৰুৰ পৰা এইবিলাক মই সৰুতে ভবা নাছিলোঁ মানে UPSC APSC দিম বুলি। ষ্টিল মোৰ মানে চব কথা জানি ভাল লাগিছিলে কাৰণে মই পঢ়িছিলোঁ। CSR মই বহুত বছৰ পঢ়িছিলোঁ। মই ক্লাছ 11-12 মানৰ পৰা ডিগ্ৰীলৈকে পঢ়িছিলোঁ। মই তাৰ পৰা বহুত জানিব বিচাৰিছিলোঁ, আৰু মই ভাবোঁ এতিয়াও কোনোবাই যদি পঢ়ে তাৰ পৰা বহুত শিকিব পাৰিব। গতিকে কোনোবা মন থাকিলে যাব পাৰে, সেইবিলাক পঢ়িব পাৰে। নিশ্চয় এতিয়া প্ৰশাসনিক দিশত মহিলা আগবাঢ়ি অহাটো আমাৰ কাৰণে গৌৰৱৰ কথা। এতিয়া চান্স পাইছে নিশ্চয়, মানে মহিলা বুলি নহয়, মই নিজৰ এৰিয়াটোৰ মোৰ আণ্ডাৰত যিখিনি মানুহ আহিব চবৰে ভাল কৰাৰ চেষ্টা কৰিম। আৰু মহিলা বুলি কোনেও পিছ পৰি নাথাকক সেইটোৰ ফালে মই গুৰুত্ব দিম। মই ঘৰত অহাৰ পৰা মই একো কাম কৰা নাই। মোৰ মা আৰু বায়ে কাম কৰিছিলে, কিন্তু মই যেতিয়া হোষ্টেলত আছিলোঁ তেতিয়া নিজে ৰন্ধা বঢ়া কৰি খাইছিলোঁ নিজে। বেছি মৰম কৰিছিলে মাহঁতে আজি পঢ়িব লাগে বুলি? মানে মৰম কৰা নহয়, মোৰ মানে গাও বেয়া থাকে, মই জবো কৰিছোঁ, ইমান প্ৰেছাৰ দিয়া নাই আৰু কামৰ। মোৰ মানে যিখিনি টাইম পাওঁ পঢ়াৰ কাৰণে দিব পাৰিছোঁ মই, যিখিনি ফ্ৰী টাইম পাওঁ। চাওঁ, গান শুনো, আৰু এইবাৰতো এনেকুৱা চিনেমা আৰু গানৰ ওপৰতো কুৱেশ্যন আহিছে। চিনেমা গানৰ ওপৰত কুৱেশ্যন আহিছে। হলত চিনেমা চোৱা? হলত চোৱা নাই বহুত বছৰ। মানে কি মোবাইলতে? এইবিলাক মোবাইলত OTTত। মোবাইলটো ইউজ কৰাটো বেয়া নহয়, ভালকৈ ইউজ কৰিব পাৰিলে ভালে। মোৰতো বহুত প্ৰিপাৰেশ্যন মোবাইলৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, মানে মোবাইলতে কৰিছোঁ। মোবাইলটো যদি ভালকৈ ইউজ কৰা যায় ভাল কামত খটাব পৰা যায়। যেনেকৈ এইবাৰ ফিউজন মিউজিকৰ ওপৰত আহিছে, এইবিলাকতো ইনফৰমেশ্যন অনলাইনৰ পৰাই পোৱা যায়। অসমীয়া চলচ্চিত্ৰৰ ওপৰত কুৱেশ্যন আহিছে মেইনছত, এইবিলাকতো মোবাইলটো চাই থাকিলে ইনফৰমেশ্যন মানে পোৱা যায়। খালি মানে এইটো চাব লাগে কেনেকুৱা ধৰণৰ কণ্টেণ্ট কনজিউম কৰা যায় মোবাইলত, সেইটো চালে মানে মোবাইলটো ভাল কামত খটুৱাব পাৰি বুলি মই ভাবোঁ। তোমাৰ ফেচবুক একাউণ্ট আছে? আছে। ইনষ্টাগ্ৰাম আছে? চব আছে তাৰমানে? আছে। তুমি মোৰ প্ৰথমতে মই কেনেকুৱা পষ্ট পাওঁ, তাৰ আণ্ডাৰত কেনেকুৱা কাম আহে, সেইখিনি নিষ্ঠাৰে কৰিব চেষ্টা কৰিম। আৰু কাৰো লগত অন্যায় নহওক, চবেই যোগ্যজনে নিজৰ সা সুবিধাখিনি পাওক, সেইটোৱে মানে মই চেষ্টা কৰিম। আৰু এটা কথা সততাই দেখা যায়, যিবিলাকে ছাকচেছ হয় তেওঁলোকৰ ইণ্টাৰভিউতে চবেই কয় যে মই ভাল হ'ম, সমাজখন ভালকৈ চাম। তেনেকুৱা বহুত মানুহ পিছত মানে দুৰ্নীতিগ্ৰস্ত হৈ পৰে। এই ক্ষেত্ৰত তোমাৰ আত্মবিশ্বাস কেনেধৰণৰ আছে? মোৰ আত্মবিশ্বাস আছে। মই ইমানখিনিলৈকে, মোৰ দেউতাও সৎ মানুহ আছিল, দেউতাৰ পৰা শিকি ইমানখিনি সততাৰে মানে যোগ্য হ'ব পাৰিছোঁ আজি, কিবা সমাজখনক কিবা এটা দিয়াৰ কাৰণে। সেইটো নিশ্চয় মই মনত ৰাখিম, আৰু কেতিয়াও এইবিলাক অপকাম নকৰোঁ বুলি মোৰ বিশ্বাস এটা আছে।